জয়েন দোস্ত, আজি আপোনালোকৰ ওচৰলৈ এটা ৰিক্ৰুটমেণ্ট নিউজ লৈ আহিছোঁ আৰু সেই ৰিক্ৰুটমেণ্ট নিউজটো হ'ল আমাৰ ইণ্ডিয়ান আৰ্মিত জইন হ'বৰ কাৰণে যিটো অগ্নিবীৰ স্কিম আৰম্ভ হৈছিলে সেই স্কিমটোৰ আণ্ডাৰত 2025-26 কাৰণে ৰিক্ৰুটমেণ্ট আৰম্ভ হ'ব আৰু তাৰ কাৰণে অলৰেডি প্ৰচেছ আৰম্ভ হৈছে অনলাইন এপ্লিকেশ্যন কৰাৰ কাৰণে। আৰু সেই অনলাইন লাষ্ট ডেটটো হ'ল এইটো মাহৰে 10 এপ্ৰিলত। গতিকে তাৰে আগতে আপোনালোকে এপ্লাই কৰি লওক আৰু কি পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব মই আপোনালোকক কৈ আছোঁ এবাৰ। অগ্নিবীৰ স্কিমৰ আণ্ডাৰত আপোনালোকে গমেই পাইছে অগ্নিবীৰ স্কিম এতিয়া চলি আছে ইণ্ডিয়ান আৰ্মিত জইন হ'বৰ কাৰণে আৰু তাত 4 বছৰৰ ছাৰ্ভিচ হয়। এতিয়া কি পোষ্টত এপ্লাই কৰিব পাৰিব সেইটো হ'ল অগ্নিবীৰ জেনেৰেল ডিউটি, অগ্নিবীৰ টেকনিকেল, অগ্নিবীৰ ক্লাৰ্ক, ষ্ট'ৰমেন, তাৰপিছত ট্ৰেডছমেন, ওমেন জেনেৰেল ডিউটি, ওমেনৰো কাৰণে আছে। তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ পোষ্টবিলাক আছে আৰু তাৰ কাৰণে এজ লাগিব 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ। গতিকে এইখিনি এটা সুযোগ এটা আহিছে ইণ্ডিয়ান আৰ্মিত জইন হ'বৰ কাৰণে, ভাৰতৰ কাৰণে ছাৰ্ভিচ দিয়াৰ কাৰণে এটা সুযোগ আহিছে। যাৰ ইচ্ছা আছে আৰ্মিত জইন হ'বলৈ এপ্লাই কৰিব পাৰে। অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেটটো মই আপোনালোকক অলৰেডি কৈ দিলোঁ, 10 এপ্ৰিল হয় এইটো মাহৰে। আৰু তাৰপিছত ট্ৰেইনিং হ'ব, যদি চিলেকশ্যন হয় তেতিয়া ট্ৰেইনিং হ'ব 31 উইকৰ, 31 সপ্তাহৰ ট্ৰেইনিং এটা হ'ব। তাৰে পিছত ফাৰ্ষ্ট ইয়াৰত দৰমহা কিমানকৈ পাব এইটো তেওঁলোকে গ্ৰছ চেলাৰী দিব 30,000 আৰু হাতত আহিব 21,000। তাৰে 9,000 টকা এই যিটো অগ্নিবীৰ স্কিমত জমা হ'ব, সেই 9,000 টকাটো আৰু চৰকাৰৰ ফালৰ পৰা 9,000 টকা এক্সট্ৰাকৈ দিয়া হ'ব। সেই দুয়োখিনি লগ হৈ পেলাই এটা এমাউণ্ট জমা হ'ব 4 বছৰৰ পিছত আৰু সেই পইচাখিনি আপোনালোকে 4 বছৰ পিছত যেতিয়া ছাৰ্ভিচটো শেষ হ'ব 4 বছৰৰ, সেই 4 বছৰ শেষ হোৱাৰ পিছত সেই পইচাখিনি উভতাই পাব। সুতো পাব তাৰে লগতে। যিখিনি তেওঁলোকে চিলেকশ্যন কৰিব সেই চিলেকশ্যনৰ ভিত্তিত 4 বছৰ কমপ্লিট হোৱাৰ পিছত তেওঁলোকে 25% ৰিটেইন কৰিব, মানে 25%ক ৰাখি ল'ব তেওঁলোকে আৰু বাকী যিখিনি 75% আছে সেই 75%খিনিয়ে নিজৰ কাম কৰিব পাৰিব, লগতে বেলেগ চাকৰিটো তেওঁলোকে জইন কৰিব পাৰিব। আৰু বেলেগ চাকৰি ক'বলৈ গ'লে আমাৰ যি বিভিন্ন পেৰামিলিটাৰী ফ'ৰ্চবিলাক আছে, তাৰপিছত বিভিন্ন চিভিল চাকৰিবিলাক আছে, তাতে জইন কৰাৰ কাৰণে তেওঁলোকে সুবিধা পাব। লগতে ষ্টেটৰ পুলিচ ছাৰ্ভিচ আছে, গতিকে সেইবিলাকতো জইন কৰিবৰ কাৰণে তেওঁলোকে সুযোগ সুবিধা লাভ কৰিব। এতিয়া যদি কোনোবাৰ ইচ্ছা আছে তেতিয়া অগ্নিবীৰ স্কিমৰ আণ্ডাৰত জইন হ'ব পাৰিব আৰু ইণ্ডিয়ান আৰ্মিত ছাৰ্ভ কৰিব পাৰিব। গতিকে এই নিউজটো মই আপোনালোকক জনালোঁ। যাৰ ইচ্ছা আছে কষ্ট কৰক, দৌৰক, ফিজিকেল ফিটনেছ ভাল কৰক, তেতিয়া আপোনালোকৰ চাকৰি নিশ্চয় কিবা নহয় কিবা এটা হ'ব। আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব সদায় আৰু যিমান পাৰে নিজৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব। থেংক ইউ, জয় হিন্দ।